গন্ধগুৰিত নৱনিৰ্মিত শিৱ মন্দিৰ মুকলি আৰু প্ৰাণ প্ৰতিষ্ঠা। সৰুপথাৰ নগৰৰ ১ নং গন্ধগুৰি গাঁৱৰ এটি ঐতিহ্যপূৰ্ণ শিৱ মন্দিৰ। কেশৱ শইকীয়া নামৰ এজন লোকে সপোনত দেখা পোৱা দিনাৰে পৰা সৰুপথাৰ কুশলকৰ তিনিআলিত প্ৰায় ৩০ বছৰ ধৰি পূজা অৰ্চনা কৰি আহিছে। শিৱ মন্দিৰটিৰ এক সুকীয়া তাৎপৰ্য আছে। মন্দিৰটিত শুদ্ধ আৰু পবিত্ৰ মনেৰে শিৱ বাবাক পূজা কৰা লোকসকলে সদায় সুফল লাভ কৰি আহিছে। এটি বছৰ পূৰ্বে কিছু কাৰণবশতঃ কুশলকৰ তিনিআলিৰ পৰা স্থানান্তৰ কৰি ১ নং গন্ধগুৰি গাঁৱত প্ৰতিষ্ঠা কৰা হ'ল। তাতে কেশৱ শইকীয়াই চালুকীয়াকৈ তেওঁৰ পূজা অৰ্চনা কৰি গৈছে। বৰ্তমান সময়ত মন্দিৰটি সেই স্থানতে সৰুপথাৰ নগৰৰ চন্দ্ৰ লহকৰ নামৰ এজন ধৰ্মপ্ৰাণ লোকে সম্পূৰ্ণ নিজা খৰচত আটক ধুনীয়াকৈ নিৰ্মাণ কৰি দিলে। বুধবাৰে নৱনিৰ্মিত শিৱ মন্দিৰ ভাগ সম্পূৰ্ণ ধৰ্মীয় নিয়ম নীতিৰে ৰাইজৰ সহযোগত মুকলি কৰাৰ লগতে প্ৰাণ প্ৰতিষ্ঠা কৰা হ'ল। মন্দিৰটিত বুধবাৰে হোম যজ্ঞকে ধৰি সুন্দৰভাৱে বিভিন্ন পূজা অৰ্চনাৰ কাম সম্পন্ন হয়। একেধাৰে প্ৰায় ৩০ বছৰ দিন শিৱ বাবাৰ পূজাৰ কামত জড়িত হৈ থকা পূজাৰী কেশৱ শইকীয়াই তেওঁৰ মন্দিৰ ভাগ সুন্দৰকৈ নিৰ্মাণ কৰি দিয়াৰ বাবে চন্দ্ৰ লহকৰ ধন্যবাদ আৰু কৃতজ্ঞতা জনায়। লগতে চন্দ্ৰ লহকৰ আৰু শিৱলিংগ ভাগ আগবঢ়োৱা দুয়োজন ব্যক্তিকে ধৰ্মীয় বস্ত্ৰৰে সন্মান যাচে। ১ নং গন্ধগুৰি গাঁৱত মন্দিৰ ভাগ সুন্দৰকৈ নিৰ্মাণ কৰি দিয়াৰ বাবে গাঁওবাসী ৰাইজেও চন্দ্ৰ লহকৰক কৃতজ্ঞতা জনাইছে। বুধবাৰে মন্দিৰটিত যথেষ্ট সংখ্যক স্থানীয় ৰাইজে পূজা অৰ্চনা কৰি চাকি বন্তি জ্বলায়। আজি বোলে বহুত দিন ধৰি আমি এই মন্দিৰভাগ কুশলকৰ তিনিআলিত থকাৰ পিছত আমি আহি এই গণকৈ নিজৰ মাটিত স্থাপন কৰাত বৰ চালুকীয়া দুখ অৱস্থাত পৰি থকাত এতিয়া এই চন্দ্ৰ লহকৰে এটি দান আগবঢ়াই আমাৰ এই শিৱ মন্দিৰ ভাগ উন্নতিৰ পথত আনিলে। তাৰ কাৰণে মই চন্দ্ৰ লহকক যি মনৰ ভাৱ কৰি মন্দিৰ ভাগ আগবঢ়াইছে তেওঁক মই আশীৰ্বাদ কৰিছোঁ। শিৱ বাবাই যেন আৰু তেওঁক আগলৈ হেৰি কৰে এই মোৰ প্ৰাৰ্থনা। মই আজি ৩০-৩৫ বছৰমান হৈছে। আগবাঢ়িলোঁ মানে ঘৰতে মই আছিলোঁ আৰু শিৱ পূজাও হেৰি কৰোঁ মানে, আৰু মই তেওঁ দ্ৰব্য আহৰণ কৰোঁ মানে গাঞ্জা খাওঁ। গাঞ্জা খোৱাতে তেতিয়া মোক বাবাই মানে এনেকুৱা দুখ ধৰিলে। ধৰাৰ পিছত যে বাবাই কৈছে তুমি মন্দিৰ কি ভাগ পাতিব লাগিব আৰু তোমাৰ চৰণত মোক ৰাখিব লাগিব, সপোনত দেখুৱাইছিল। তেতিয়া ৰখাৰ পিছত যেতিয়া মই শিৱৰাত্ৰি পাতিলোঁ তেতিয়া মোক বাবাই ধৰি পেলাই বহুত কথা কৈছিলে, তেতিয়া ধৰিছিলে। ধৰাত মই এই বাবাক আজিলৈকে এৰিব পৰা নাই আৰু তেওঁক লৈ আছোঁ। এতিয়া তেওঁ চন্দ্ৰলোকে যি মন্দিৰ ভাগ বনালে এই ভাগৰ কাৰণে তেওঁক মই অথিল ধন্যবাদ জনাইছোঁ। আজি এই মন্দিৰ প্ৰতিষ্ঠা উপলক্ষে আমি ইয়াত সকলো সমবেত হৈছোঁ আৰু ইয়াৰ কাৰণটো হৈছে আমাৰ শ্ৰীযুত কেশৱ শইকীয়া যিজন পূজাৰী, তেখেতে আজি ২৫-৩০ বছৰ ধৰি আমাৰ অঞ্চলতে এই মন্দিৰ প্ৰতিষ্ঠা কৰি আছিলে আৰু এতিয়া নতুনকৈ তেখেতে নিজৰ মাটিত আহি এই মন্দিৰ প্ৰতিষ্ঠা কৰিবলৈ আগবাঢ়িছে। আৰু এই মন্দিৰ প্ৰতিষ্ঠাৰ গুৰিতে হ'ল আমাৰ শ্ৰদ্ধাৰ শ্ৰীযুত চন্দ্ৰ লহকৰ ডাঙৰীয়াই আজি যি মহান অৱদান দিছে, এই অৱদান ভগৱান শিৱ বাবাই স্বীকৃতি দিয়ক আৰু তেওঁৰ সপৰিয়ালক আশীৰ্বাদ কৰক, যাতে আমি তেওঁৰ সপৰিয়ালে এইদৰে আৰু এনেকুৱা মূল্যৱান ভগৱানৰ ওচৰত অৱদান দি থাকিব পাৰোঁ। আৰু মই লগতে শ্ৰীযুত কেশৱ শইকীয়াৰ ওচৰত শৰণাপন্ন হৈছোঁ, শ্ৰদ্ধাৰে তেওঁক সুঁৱৰিছোঁ, তেওঁ যাতে এইদৰে ভগৱানে শক্তি দিয়ক, শিৱ বাবাই শক্তি দিয়ক, এই অঞ্চলত যাতে এইদৰে অদূৰ ভৱিষ্যতলৈকে আৰু 100 বছৰ ধৰি এই ভোলানাথৰ পূজা কৰি আমাৰ সৰুপথাৰবাসী ৰাইজৰ ওচৰত সেৱা আগবঢ়াব পাৰে। মন্দিৰ দান কৰিছে আমাৰ মাননীয় চন্দ্ৰ লহকৰ ডাঙৰীয়াদেৱে। আজি তেওঁৰ মনত মানে কিছুমান কামনা কৰি পিনি আজি এভাগ মন্দিৰ আগবঢ়াইছে আৰু ইয়াত আমি খুব আনন্দিত। ইয়াত আমি জনামতে ৰাইজেও আনন্দিত আৰু ৰাইজেও ভাল পাইছে। আৰু তেওঁ যে ইমানখিনি কৰিব পাৰিছে আমি তেওঁক অশেষ ধন্যবাদ দিছোঁ আৰু যথেষ্টখিনি তেওঁ কৰিছে ভগৱানৰ কাৰণে, তেওঁ ইমানখিনি আগবাঢ়িছে, আমি বহুত ভাল পাইছোঁ ইয়াত। আৰু যিভাগ মই এভাগ আগবঢ়াইছোঁ ইয়াত মানে মেইন প্ৰতিষ্ঠাৰ লিংগ ভাগ মই আগবঢ়াইছোঁ আৰু তেওঁ মন্দিৰ ভাগ কমপ্লিট মানে তেওঁ আগবঢ়াইছে। মন্দিৰ ভাগৰ সকলো কৰ্ম তেওঁ কৰিছে আৰু সকলোখিনি তেওঁ আগবঢ়াই দিছে। ইয়াত প্ৰাণ প্ৰতিষ্ঠা আজি কৰা হৈছে আৰু বৰ্তমান প্ৰাণ প্ৰতিষ্ঠা চলি আছে, শেষ হোৱাগৈ নাই আৰু অলপ দেৰি বাকী আছে এই ভাগৰ কাৰণে আৰু যজ্ঞ হ'বলৈ আছে। যজ্ঞ হোৱাৰ পিছতে প্ৰাণ প্ৰতিষ্ঠাৰ কাম প্ৰায় শেষ হ'ব আৰু তেওঁ
মানে দিয়া এই গাঁওখনত সকলোৱে ভাল পাইছে, সকলো আনন্দিত বুলিয়ে মই বৰ্তমান জানিছোঁ। ইমানে আৰু সৰুপথাৰ মানে নগৰৰ অন্তৰ্গত 1 নম্বৰ গন্ধগৰি গাঁও, তাতে হৰিহৰ নামৰ দেৱালয় শিৱলিংগ প্ৰতিষ্ঠা কৰ্ম আমাৰ আগবঢ়াইছে। আমি সেই শিৱ প্ৰতিষ্ঠাৰ কামটো সম্পন্ন কৰিবলৈ লৈছোঁ। 3জন পুৰোহিতে আমি আহি শিৱ প্ৰতিষ্ঠা কৰাই আছোঁ। শ্ৰীযুত চন্দ্ৰলহকৰ দ্বাৰা তেখেতৰ মানস পূৰ্তিৰ কাৰণে তেখেতৰ যি কামনা আছিলে সেই কামনা পূৰ্ণ সেইটো মানে মানস কৰিছিলে। এই মন্দিৰ নিৰ্মাণ আৰু প্ৰতিষ্ঠা কাৰ্য তেখেতে দায়িত্বভাৰ আমাক দিলে। আমি বৈদিক পদ্ধতিৰে শিৱ প্ৰতিষ্ঠা কামটো আৰম্ভ কৰিছোঁ। 1 নম্বৰ গন্ধগৰি গাঁৱৰ সকলো ৰাইজক আমি এই হৰিহৰ দেৱালয়ৰ তৰফৰ শিৱ বাবাৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ সকলোৱে সুখী শান্তি আৰু সমৃদ্ধি হৈ থাকক, সকলো মনোকাংক্ষা বাবা শ্ৰী হৰিহৰ পূৰ্ণ কৰক, তাকে কামনাৰে আমি প্ৰতিষ্ঠা কামটো সম্পন্ন কৰিবলৈ লৈছোঁ। সকলোকে পুনঃ এই প্ৰতিষ্ঠা কৰ্মক ভক্তগণক আহি এই মহাশিৱৰাত্ৰি আগামী দিনাক 8 মাৰ্চ আৰু 9 মাৰ্চ মহাশিৱৰাত্ৰি উৎসৱ আছে। এই উৎসৱত এই আমাৰ নতুন নিৰ্মিত হৰিহৰ মন্দিৰত আপোনাৰ সেই পূজা অৰ্চনা কৰি নিজৰ মনোকাংক্ষা পূৰ্ণ কৰিব পাৰিব। তাকে জনাই আপোনাৰ সকলো ৰাইজক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ।